ব্রহ্মাদি দেবে হইবে তপজপ ধ্যানে রাম কৃষ্ণ হরি বোলা রাম কৃষ্ণ হরি বোলা ভাবদ প্রভু 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 কোনোদিনেই প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে কিন্তু আজিনো কিয় বৈকুণ্ঠৰ পৰা প্ৰভু মনে মনে গুচি গ'ল ইয়াৰ কাৰণ মই একোৱেই বুজি নাপালোঁ নিশ্চয় নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনাত বহিছে করুণা করুণা দেবী হে করুণাময় জগৎ জননী এই নিক্ষীণ নারদৰ প্ৰণিপাত কৰিব গ্ৰহণ দেবী নারায়ণ দেবী দেবী কিবা হেতু দেখো তব বিষাদিত বতন হৈছে নেকি কিবা অঘটন বৈকুণ্ঠলৈ আহিলে বিষ্ণু লক্ষ্মীৰ যুগল চৰণ দৰ্শন কৰিবলৈ সুবিধা পাওঁ কিন্তু আজি তাৰ পৰাহে বঞ্চিত হ'ল আপুনি ঠিকই ভাবিছে দেৱৰীখী দেবী আজি কিন্তু প্ৰথম বৈকুণ্ঠপুৰী প্ৰভু বিহীন নাৰায়ণ কোনোদিনেই তেওঁ মোক লগত নেনিয়াকৈ নাথাকে কিন্তু আজিহে তাৰ ব্যতিক্ৰম হ'ল দেৱৰীখী প্ৰলয় প্ৰলয় দেৱী মহাপ্ৰলয় মহাপ্ৰলয় অলপ দিনতে মহাপ্ৰলয়ত পৰি সমগ্ৰ পৃথিৱী পানীৰ তলত ডুব যাব দেৱী চাৰিওফালে কেৱল পানী 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 হ'ব কোটা মই দেখোন একো গমকে নাপাওঁ বাৰু কওকচোন দেৱৰীখী আপুনি বাৰু প্ৰভুক ক'ৰবাত লগ পাইছিল নেকি কওক দেৱৰীখী তাকেতো ক'বলৈ আহিছোঁ দেৱৰীখী গৈছিলোঁ মই কৈলাসলৈ তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু শিৱ তিনিও গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলোঁ জানা দেৱী দেৱৰীখী ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীও সেই আলোচনাতে ভাগ লৈছে মহাপ্ৰলয়ৰ সময়তে কোনে কি দায়িত্ব ল'ব সকলোবিলাক ভাগ বতৰা কৰি
তোমাক তাত নেদেখিয়ে মই বৰ আচৰিত হ'লো দেৱৰীখি মই আকৌ ভাবিলো বিষ্ণুৱে বা তোমাক কিয় লগত নিনিলে দেৱৰীখি এই কথা সঁচা জানো সঁচা মিছা পিছত প্ৰমাণ পাবা মই গৈ পোৱাৰ লগে লগে ভোলানাথে টুটকীয়া বুলি মোক উপহাস কৰিলে দেৱী আৰু সেইবাবে মই তাক এখন্তেকো নাথাকি পোনে পোনে আহি দেৱী বৈকুণ্ঠ পালো দেৱৰীখি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে পৃথিৱী ধ্বংস হ'ব তাৰ আলোচনা আজি চলিছে গুপুতে অথচ মই গমকে নাপাওঁ গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হ'লো কওক দেৱৰীখি এতিয়া মোৰ কৰ্তব্য কি হ'ব মই আজি ভীষণভাৱে অপমানিত হৈছোঁ দেৱৰীখি তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী যিমানবিলাক বেদশাস্ত্ৰ আছে সকলো গুপ্ত কৰি ৰাখিবলৈ দায়িত্ব দিছে ব্ৰহ্মাৰ কন্যা সৰস্বতীক আৰু জীৱ জন্তুৰ দায়িত্ব দিছে শিৱৰ ভাৰ্যা পাৰ্বতীক তুমি দেখিছ অপাৰ আনন্দ দেৱী তুমি তাত থকা হ'লে তুমি সেই আনন্দৰ ভাগ ল'ব পাৰিলা দেৱৰীখি নুশুনাব তেনেবোৰ গুপ্ত কাহিনী দেৱী কিয় আজি প্ৰভুৱে এই কথা মোৰ পৰা গুপুতে ৰাখিলে মই কি তেওঁৰ পত্নী নহয় দেৱৰীখি নাৰী লাস্যময়ী নাৰী হাস্যময়ী নাৰী সময়ত ধৰিব পাৰে ৰণ চণ্ডীমূৰ্তি মোৰ অবিহনে কি প্ৰভুৱে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীখি দেৱী প্ৰভুৱে বাৰু তোমাক প্ৰত্যাখ্যান কৰি গুপুতে কিনো নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে মই কিন্তু বুজা সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম দেৱী প্ৰভুৱে বুজিব সেই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি হ'ব পাৰে দেৱী চাই থাকক দেৱৰীখি আপোনাকে সাক্ষী কৰি আপোনাৰ সাক্ষাততে এক মহা প্ৰলয়ংকাৰী দৈত্য সৃষ্টি কৰি প্ৰভুৱে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে তাক কাছি মই ধূলিৰ লগত উৰুৱাই দিম চোৱা হেৰা মৰ্ত্যৰ মানৱ চোৱা হেৰা স্বৰ্গৰ দেৱতা মণ্ডলী চোৱা হেৰা পাতালৰ বাসুকী নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে দেৱী ধৈৰ্য ধৰা দেৱী তুমি এক ভীষণ প্ৰতিজ্ঞা কৰি এক মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে অন্য এক মহাপ্ৰলয় সৃষ্টি নকৰিবা যাৰ ফলত দেৱী তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম এবাৰ যি কামলৈ মই মনস্থ কৰিলো তাৰ পৰা কদাপিতো নহওঁ বিচলিত নাৰী সিংহপৰায়ণ প্ৰভুৰ সমগ্ৰ সৃষ্টি ধ্বংসময় কৰিম প্ৰভুৰ সমগ্ৰ সৃষ্টি ধ্বংসময় কৰিম সৃষ্টি হ মহা
মহাপ্ৰলয়ংকাৰী দৈত্য সৃষ্টি হ মহাপ্ৰলয়ংকাৰী এহি বুলি লক্ষ্মী মাৱে ডিঙিহাৰ লয়া আকাশী লংঘা দৈত্য ইটো স্বজন সৃষ্টি হ আকাশলংঘা দৈত্য সৃষ্টি হ আকাশলংঘা দৈত্য সৃষ্টি হ হৰি কোনে মোক কৰিলে স্বজন মই পুত্ৰ মই তোক কৰিলো স্বজন কোন তুমি দিয়া মোক তোমাৰ সত্য পৰিচয় মই এই ত্ৰিজগতৰ মাতৃ লক্ষ্মী এ মাতৃ কিবা হেতু মোক অকস্মাতেই কৰিলে স্বজন কিবা কাৰ্য মই কৰিম সাধন দৈত্য মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান অলপ দিনৰ পাছতে সেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে কেৱল পানী আৰু পানী চাৰিওফালে পানী চাৰিওফালে কেৱল পানী চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ পানীৰ মাজত আমি কিদৰে জীয়াই থাকিম অসম্ভৱ 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 মাতৃ কোন পুত্ৰ তোক মই বৰ দিছা তই মই জল স্থল আকাশ পাতাল সকলোতে বিচৰণ কৰিব পাৰি তোক প্ৰভুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ শিশুলেও মৃত্যু ঘটাব মাতৃ তোৰ সৰ্বশৰীৰ মোৰ সৰ্বশৰীৰ তোৰ সৰ্বশৰীৰ মাতৃ তোৰ সৰ্বশৰীৰ মই বজ্ৰময় কৰি দিছো এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগে আদেশ কৰা মাতৃ কোন পুত্ৰ অলপ দিনৰ পাছতে সেই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব চাৰিওফালে কেৱল পানী আৰু পানী থাকিব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত সেইবিলাক নষ্ট কৰাকতেই তই সকলো সংগ্ৰহ কৰি মাতৃ
ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই বাচি নাথাকিব আৰু মহাপ্ৰলয় শেষ হ'লে পাছৰ কল্পত তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰে সভ্যতাৰ বিস্তাৰ মাতৃ তেতিয়া 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 তহঁত অসুৰবোৰ মাতৃ তহঁত অসুৰবোৰ দেৱতাত দেৱতাতকৈ শ্ৰেষ্ঠ আসন লাভ কৰিব পাৰিব মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামে জনজাত হ'ম মই ধৰাৰ পক্ষত কওক মাতৃ পুত্ৰ মোৰ ডিঙিৰ হাড়ৰ পৰা তোক মই কৰিলো সজা আৰু তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ খুৰাৰ দৰে গতিকে তোৰ নাম হ'ব মোৰ নাম কি মাতৃ তোৰ নাম হ'ব মোৰ নাম কি তোৰ নাম হ'ব তোৰ নাম হ'ব দৈত্য 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 নামে জগতত তই অভিজনা যা এতিয়া মাতৃ যা পুত্ৰ ধুমুহাৰ দৰে কৰ্তব্যত অগ্ৰসৰ মাতৃ পুত্ৰ মোক আৰু এটি বৰৰ হৈছে প্ৰয়োজন দৈত্য বংশৰ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহযোগ্য সুন্দৰী নাৰী অৰ্পণ কৰক মাতৃ মাতৃ তই ঠিকেই কৈছ শুন মাতৃ সেই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী মাতৃ ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান কোনি মানি সুন্দৰী ৰমণী অন্য কোনোৱেই নাই গতিকে মাতৃ চলে বলে কিংবা কৌশল কৰি মই সৰস্বতীক বিবাহ কৰগৈ অপুত্ৰ চলে বলে কিংবা কৌশল কৰি হলেও তই মই সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ মাতৃ বিশ্ব ব্ৰহ্মাণ্ডৰ ত্ৰাকৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দন মই নাম মোৰ দৈত্য সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব আজি মোৰে নিৰ্দেশত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসুকী হ'ব লাগিব মোৰে ভয়ে ধৰা ধৰে কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ হত্যা
কৰ্তা এই হয় দৈত্যৰ শকতি বীৰত্ব পৰাক্ৰম ইমান